এটা সময় আছিল এজন কণ্ঠশিল্পীয়ে গীতসমূহ কেছেট আকাৰে শ্ৰোতাৰ মাজলৈ উলিয়াই দিছিল আৰু সেই কেছেটৰ বিক্ৰী অনুযায়ী শিল্পীসকলে নিজৰ খৰচৰ লগতে বহুতে লাভালাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সময়ৰ প্ৰেক্ষাপটত এতিয়া সকলো ডিজিটেল হৈ পৰিল। পূৰ্বতে গ্ৰামোফোনৰ পৰা আৰম্ভ কৰি কেছেটলৈকে, কেছেটৰ পৰা আৰম্ভ কৰি চিডিলৈকে সংগীত জগতখন বাণিজ্যিকভাৱে যথেষ্ট চহকী আছিল। কিন্তু বৰ্তমান সময়ত তেনে সুবিধা নাই যদিও ডিজিটেল মাধ্যমৰ যোগেদি শিল্পীসকলে নিজৰ গীতসমূহৰ পৰা এটা সুন্দৰ উপাৰ্জন কৰিব পাৰে। আৰু এই ক্ষেত্ৰত একাংশ সুবিধাবাদীয়ে আনৰ গীতসমূহক লৈ নিজৰ মুনাফা আদায় কৰিছে। আৰু এনে একাংশ ডিজিটেল চোৰৰ কবলত পৰিছে অসমৰ স্বনামধন্য কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। শিল্পীজনৰ অধিকাংশ জনপ্ৰিয় গীত বিনা অনুমতিত বিভিন্ন মাধ্যমত আপলোড কৰি লক্ষ লক্ষ টকা উপাৰ্জন কৰি আছে একাংশই। কিন্তু এইবাৰ সষ্টম হৈ উঠিছে শিল্পীজন। এনে দুষ্ট চক্ৰৰ ওপৰত এইবাৰ ব্যৱস্থা গ্ৰহণৰ বাবে উঠি পৰি লাগিছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। ব্যৱস্থাটো মই চাইহে আছোঁ। মোৰ ভাল লাগিছে যে আমিতো আমাৰ পিতৃ মাতৃ বা আমাৰ বংশসূত্ৰবিলাক এনেকুৱা ধৰণৰ বেয়া নাচাবি, বেয়া নচবি, আনৰ নাচাবি, আনৰ নকবি, বেয়া নকবি ইত্যাদি ধৰণৰ আমি সেই বংশ বা সেই অভিজাত পৰিয়ালৰ মানুহ। গতিকে সেই অসমীয়া জাতীয় সাংস্কৃতিক ক্ষেত্ৰখনত আমি ভাবিবই পৰা নাছিলোঁ যে ইমান এসকলে দায়িত্বহীনতাৰে মানে নিজৰ স্বাৰ্থৰ কাৰণে পৰৰ সম্পদক অপহৰণ কৰি, কিডনেপ কৰি বা এনেকুৱা ধৰণৰ অন্যায়সূচক চেতনাৰে তেওঁলোকৰ বাণিজ্যিক লাভালাভৰ কাৰণে এসকল শিল্পীক, জীৱন শিল্পীক এনেধৰণে শোষণ কৰি খাব। এতিয়া পিছত লাহে লাহে গম পাই মই ব্যৱস্থা ইতিমধ্যে মই অসম চৰকাৰৰ দুৰ্নীতি নিবাৰণ শাখাৰ লগত কথা পাতিছোঁ। এনেকুৱা ক্ৰাইম ব্ৰাঞ্চৰ লগত ইতিমধ্যে কথা পাতি মই চৰকাৰৰ সৈতে আলোচনা কৰি আছোঁ। অতি শীঘ্ৰে তোমালোকে গম পাবা, অসমৰ ৰাইজে গম পাব আৰু তেখেতসকলে নিশ্চয় তেওঁলোকৰ ভুল স্বীকাৰ কৰিব বুলি সমাজৰ আগত মোৰ বিশ্বাস আছে। তেখেতৰ বিনা অনুমতিত একাংশই ইউটিউবত তেখেতৰ গীতসমূহ আপলোড কৰি লক্ষ লক্ষ টকা উপাৰ্জন কৰি আছে আৰু সেইসকলৰ ইতিমধ্যে এখন তেওঁ তালিকা প্ৰস্তুত কৰিছে। শেহতীয়াকৈ ইলেভৰ লগত হোৱা এক আচুতীয়া সাক্ষাৎকাৰত কণ্ঠশিল্পীজনে এই কথা ব্যক্ত কৰে। আৰু তাতকৈ ডাঙৰ কথা কি, তুমি আচৰিত পাবা, মোৰ সেইটো ওলাব বুলি জনা হ'লে মোৰ ফাইলে লৈ আহিলোহেঁতেন। তো মই চব ৰেডি কৰিছোঁ। দিল্লী সুপ্ৰিম কোৰ্টৰ কপিৰাইট কাম কৰা এডভকেটৰ সৈতে ডিছকাছ কৰিছোঁ, অসমৰ বিজন মহাজনৰ সৈতে ডিছকাছ কৰিছোঁ। খুব সুন্দৰভাৱে সেই গোটেই তেওঁলোকক ডিটেক্ট কৰাৰ কাৰণে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে মই শীঘ্ৰেই বহিম। গোটেই যিহেতু সংস্কৃতি ৰক্ষাৰ তেওঁলোক চৰকাৰ দায়িত্বশীল, গতিকে সেই তুমি আচৰিত পাবা যে তেওঁলোকৰ মান্থলি আৰ্নিং এষ্টিমেট মোৰ হাতত আছে। মোৰ এটা গানে কিমান আৰ্নিং কৰি দিছে, কোনোবা এটা গানে আজি 2019 চনৰ বোধহয় 2019 চনৰ আগষ্ট মাহৰ মোৰ এটা গানে কোনোবা এটা ইউটিউব হেৰিত ধৰি লোৱা $628 ইনকাম কৰি দিছে বা 700 ইনকাম কৰি দিছে ডলাৰ ইনকাম। 56,000 টকা ধৰি লোৱা সি ইনকাম কৰিছে এটা গানৰ, কিন্তু অজস্ৰ গান দি থৈছে। গতিকে সেইখিনি মই নকওঁ, কিন্তু চব মই এতিয়াও মান্থলি আৰ্নিং এষ্টিমেটবিলাকতো উলিয়াবলৈ টাইম নালাগে, পটাপট মই উলিয়াই লৈ গোটেইখিনি ছাবমিট কৰিম কোৰ্টত। মই আইনী ন্যায়ৰ কাৰণে মই যুদ্ধ কৰি অতি শীঘ্ৰে বিশেষকৈ মই অসমত মহেন্দ্ৰ গ্ৰেটাৰ মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টি, কৃষ্টি, সুৰক্ষা, বিকাশ গণসাংস্কৃতিক মহামঞ্চ এখন মই তৈয়াৰ কৰি দিছোঁ। অলৰেডি তৈয়াৰ হৈ আছে। এই তেজপুৰী বোলা, নগাঁও বোলা, নামৰূপ বোলা, লখিমপুৰ বোলা সকলো জিলাৰ পৰাই মোৰ প্ৰতিনিধি থাকিব, আমাৰ অনুৰাগী থাকিব, তাৰ হেৰিত মই কৰি দিছোঁ। গতিকে ইতিমধ্যে তেওঁলোকেও সেই কামবিলাক, বিশেষকৈ ডিটেক্ট কৰা কাৰ্য, তেওঁলোকক যে ডিটেক্ট কৰিবই লাগিব, তেওঁলোক যে ওলাব লাগিবই, তেওঁলোকৰ ছবিখন মোৰ চকুৰ আগত আহিব লাগিব আৰু অসমৰ ৰাইজে চিনি পোৱাকৈ এই ব্যৱস্থাটো অতি শীঘ্ৰে হ'ব বুলি মই বিশ্বাস কৰোঁ। মই আইনক বিশ্বাস কৰোঁ।
আৰু সেইসকলৰ ওপৰত অচিৰে আইনী ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে। মই তেওঁলোকক এটা অনুৰোধ কৰিম তোমাৰ চেনেলৰ জৰিয়তে, আৰু মই বিশেষকৈ ইতিমধ্যে মই অসমৰ মুখ্য সাংবাদিকসকলৰ সৈতেও আলোচনা কৰি আছোঁ, জাষ্ট এটা এপিল দিম। তাৰপিছত নামানিলে সেইটো তেওঁলোকে যদি নামানে তেওঁলোকৰ সেইটো ব্যৱস্থা, আৰু তাৰ কাৰণে মোৰ যদি অকণমানো ক্ষতি হয় অসমৰ ৰাইজে তাৰ ব্যৱস্থা কৰিব।